নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ মোৰ চহৰ বেংগলোৰৰ পৰা বাৰ্বি পলে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনাক বিৱৰি কোৱাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপোনালোকে এতিয়াও মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকত যদি চাই আছে অথচ ফ'ল' কৰা নাই যদি বেয়া নাপায় মোৰ পেজটো ফ'ল' কৰি থ'ব যাতে প্ৰত্যেকটো প্লেটফৰ্মতে আপোনালোকে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পায় এতিয়া আগবাঢ়িছোঁ বাৰ্বিৰ অভিজ্ঞতাৰ ফালে এই অভিজ্ঞতাৰ কথা জানিবৰ কাৰণে আমি 2015 চনলৈ উভতি যাব লাগিব তেতিয়া বাৰ্বি পলে বেংগলোৰৰ খ্ৰাইষ্ট কলেজত MBA ৰ কাৰণে এডমিশ্যন লৈছিলে তেওঁ আগতে সৰ্জাপুৰ ৰোড বোলা এটুকুৰ ঠাইত আছিলে কিন্তু কলেজখন বহুত দূৰত হোৱাৰ বাবে তেওঁ কলেজৰ ওচৰতে এটা ভাড়াঘৰ বিচাৰিলে তেওঁৰ এজন কাজিন ব্ৰাদাৰ আছিলে তেওঁৰ লগত মিলি এটা বৰ ধুনীয়া ঘৰ পালে ঘৰটো এটা 2 BHK গ্ৰাউণ্ড ফ্ল'ৰত আছিলে ফাৰ্ষ্ট ফ্ল'ৰত মালিকনী থাকে আৰু ছেকেণ্ড ফ্ল'ৰত এজন ল'ৰা থাকে বেচেলাৰ আৰু তেওঁ আচলতে বাৰ্বি পলৰে ছিনিয়ৰ গতিকে গোটেইখিনি মিলিলে কাৰণে সেই ঘৰটো তেওঁলোকে লৈ ল'লে মালিকনীও বিৰাট মানে মৰমীয়াল আছিলে বোলে তাইক বৰ মৰম কৰিছিলে গতিকে তাই বিৰাট ভাল পালে মানে ভাইবটো তেওঁলোকৰ সেয়েহে ঘৰটো ভাল পালে আৰু তেওঁৰ বাৰ্বিৰ এটা সৰু পাগ ব্ৰিডৰ কুকুৰ আছে গতিকে তাক লৈ তাই অকলেই থাকে সেয়েহে 2 BHK এটা প্ৰিফাৰ কৰিছিলে আৰু ধুনীয়াকৈ পালে কাৰণে ঘৰটো লৈ ল'লে ঘৰটো সব ঠিকে আছিলে কিন্তু বাৰ্বিৰ অলপ মানে ঘৰটোত ঠাণ্ডা লাগে এনেই পৰিৱেশটোতকৈ এনেই চৌপাশৰ পৰিৱেশটোতকৈ ঘৰটো যেন 2 ডিগ্ৰী মান মানে ঠাণ্ডা হৈ থাকে প্ৰথমতে সেইটো ভালেই পাইছিলে তাই ঘৰটো ঠাণ্ডাৰ কাৰণে কিন্তু তাৰপিছত লাহে লাহে মানে এটা গধুৰ মানে অনুভৱ কৰিবলৈ ল'লে তাই আৰু যেন বতাহত কিবা এটা নিগেটিভিটি আছে এটা যেন গ্ৰে এৰিয়া কিবা এটা যেন লুকাই আছে বা কিবা তেনেকুৱা এটা অনুভৱ তাই নকৰা নহয় কিন্তু তাই যিহেতু MBAত এডমিশ্যন লৈছিলে আৰু তাই কালচাৰেলিও বিৰাট এক্টিভ তাই এটা ইভেণ্ট গ্ৰুপো আছে গতিকে সেই কামবোৰ কৰি থকাৰ কাৰণে মানে ভাবিবলৈ বৰ এটা সময় নাপায় সেয়েহে তাই পঢ়া শুনাবোৰ নিশা কৰে ৰাতি 11:30 মান বজাৰ পৰা পঢ়া আৰম্ভ কৰে 2-2:30 মান বজালৈকে পঢ়ে সেইকাৰণে নিজকে নিশাচৰ বুলিও কয় আৰু বাৰ্বিৰ বেলেগ একো অসুবিধা পোৱা নাছিলে ঘৰটোত কিন্তু ৰাতি 2 বজাৰ লগে লগে আচৰিত ধৰণে তাইৰ যিটো কুকুৰ আছে পাগ ব্ৰিডৰ কুকুৰ সেই কুকুৰটোৱে বিৰাট বেছি ভুকে প্ৰথমে পাকঘৰলৈ যায় পাকঘৰটোৰ পৰা চিধাই বাৰ্বি পলৰ ৰুমলৈ যায় আৰু খিৰিকীখনেদি নন ষ্টপ ভুকি থাকে প্ৰায় 10-15 মিনিটমান নন ষ্টপ ভুকে আৰু সেইটো এদিন নহয় দুদিন নহয় মানে মাহ ধৰি হ'বলৈ ল'লে ঠিক নিশা 2 বজাৰ লগে লগে আৰু তেতিয়া মানে বাৰ্বিয়ে প্ৰথমে আওকাণ কৰিছিলে কিন্তু তাৰপিছত তাই অনুভৱ কৰে যে হয় ৰাতি যেন কিবা এটা হয় ঘৰটোত কিবা যেন এটা মানে কুচকাবাজ হয় কোনোবাই যেন কিবা এটা কৰে আৰু তাৰপিছত কুকুৰটোৱে যেন তাইক কিবা এটা ক'বলৈ চেষ্টা কৰে আৰু লগতে তাই আৰু এটা কথা কৈছে তাই বহুত কেইটা টেডি বেয়াৰ আছে তাৰে এটা স্পেচিফিক টেডি বেয়াৰ আছে তাই যিটো টেডি বেয়াৰ নিজৰ এটা একুৰিয়ামো আছে সেই একুৰিয়ামটোৰ ওপৰত থয় সদায় আৰু যেতিয়া এই ঘটনাটো আৰম্ভ হয় নিশা ঠিক 2 বজাৰ লগে লগে আচৰিত ধৰণে টেডি বেয়াৰটো পৰি যায় আৰু মানে কোনেও নেপেলালে বা আঁতৰাই নিদিলে টেডি বেয়াৰটো পৰাৰ কোনো মানে কাৰণেই নাই কোনোবাই যে হাতেৰে ঠেলা মাৰি থৈ যাওঁতে তেনেকুৱা তাই অনুভৱ কৰে সদায় তাই আকৌ টেডি বেয়াৰটো উঠাই জেগাত থয় সদায় নিশা 2 বজাৰ লগে লগে টেডি বেয়াৰটো পৰি যায় ঘটনাবোৰ তেনেকৈ চলি আছে বিশেষ তাই বেলেগ একো অনুভৱ কৰা নাই কাৰণে কাকো একো কোৱাও নাই আৰু পঢ়া শুনাত তাই ব্যস্ত এদিনাখনৰ কথা এটা শনিবাৰ তাইৰ লগৰ কেইজনমানক ভাত খাবলৈ মাতিলে তাৰে এজনৰ পিছদিনাখন ৰাতিপুৱা আৰ্লি মৰ্ণিং ফ্লাইট আছিলে গতিকে তাহাঁতে প্লেন কৰিলে যে ভাত পানী খাই তাহাঁতে অলপ কথা বতৰা পাতিব ইউনো কাৰ্ড খেলিব আৰু গোটেইকেইটাই মিলি এয়াৰপৰ্টলৈ যাব তাক থ'বলৈ চি অফ কৰিবলৈ প্লেন মতে কাম ভাত পানী খালে তাৰপিছতে চবেই মিলি ইউনো কাৰ্ড খেলি আছে নিশা ঠিক 2 বজাৰ লগে লগে সেই একেই ঘটনা আকৌ আৰম্ভ হ'ল কুকুৰটোৱে প্ৰথমে গৈ পাকঘৰত ভুকিছে তাৰপিছত তাই বেডৰুমলৈ দৌৰি গৈ খিৰিকীৰ পৰা নন ষ্টপ ভুকি আছে আৰু সকলোৰে চকুৰ আগতে একুৰিয়ামটোৰ ওপৰত থোৱা টেডি বেয়াৰটো নিজে পৰি গৈছে বাৰ্বিয়ে তেতিয়া হাঁহি এটা মাৰি টেডি বেয়াৰটো ওপৰত উঠাই থৈছে তেতিয়া লগৰ কেইজনে সুধিছে যে তই এইটো ঘটনা ঘটিছে আৰু তই হাঁহিছ কিয় তাই কৈছে এইটো আজিৰ ঘটনা নহয় মই যিমান দিন আছোঁ এইটো ঘৰ সদায় এইটো হয় আৰু মই পঢ়ি থাকোঁ সাৰে থাকোঁ সদায় এই ঘটনাটো হয় মই টেডি বেয়াৰটো উঠাওঁ আকৌ তাক খুৱাবলৈ চেষ্টা কৰোঁ খুৱাই মেলি শুই যাওঁ তেতিয়া লগৰ কেইজনে তাইক অকণ গালি দিছে যে তই অকলে ইয়াত থকাটো ভাল হোৱা নাই বেছি সাহস দেখুৱাৰ দৰকাৰ নাই বেয়া কাম কৰিছ তাই তেতিয়া কথাটো অলপ পাতলাই দিলে গ'ল কথা গৈছিল কেইদিনমানৰ পিছত তাই কলেজৰ এটা এনুৱেল ফেষ্টৰ সময় হ'ল আৰু তাই তেতিয়া কলেজৰ
কালচাৰেল ছেক্ৰেটাৰী আছিলে গতিকে সকলো দায়িত্ব তাই মূৰৰ ওপৰত সেয়েহে কলেজত মানে দিনে ৰাতিয়ে কাম কৰিছে তেওঁলোকে বেনাৰ্ছ বনাইছে পোষ্টাৰ্ছ বনাইছে ডেক'ৰেশ্যন কৰিছে আৰু দুদিনৰ পিছতে ফেষ্ট ষ্টাৰ্ট হ'ব গতিকে ক্ৰাইষ্ট কলেজত মানে তেওঁলোকে দিনে ৰাতি তাতেই আছে আৰু চব ল'ৰা ছোৱালীবোৰ তাইৰ ঘৰটো যিহেতু একেবাৰে ওচৰত আছিলে কিবা কিবি ডেক'ৰেশ্যনৰ বস্তু তাই ঘৰতে থৈছিলে আৰু ৰাতি প্ৰায় 1:30 মান বজাত তাহাঁতৰ মনত পৰিলে যে সেই বস্তুখিনি নহ'লে আচলতে কামটো সম্পূৰ্ণ নহ'ব এতিয়া কি কৰিব আনিবলৈতো যাবই লাগিব তেতিয়া তাই লগৰ দুজনক লগ ধৰিলে আৰু এজনী ছোৱালীক লগ ধৰিলে তাৰে এজনৰ এখন গাড়ী আছিলে এনেই খোজকাঢ়িয়ে যাব পাৰি তাই ঘৰটো একদম ৱাকিং ডিষ্টেঞ্চ কিন্তু ৰাতি যিহেতু বহুত হৈছে সেইকাৰণে আৰু উভতি যাওঁতে বস্তুবোৰো নিব লাগিব সেয়েহে লগৰজনৰ গাড়ীত তেওঁলোক 4জন আহিলে আহি তাহাঁতৰ ঘৰ পালেহি আৰু তেতিয়া লগৰকেইজনে ক'লে ফ্ৰিজত পানী আছে নে তেতিয়া গৰমৰ দিন আছিলে আৰু লগৰকেইজনে ফ্ৰিজৰ পৰা পানী বটল উলিয়াই ড্ৰয়িং ৰুমতে বহি পানী চানী খাই আছে বাৰ্বি গৈছে নিজৰ বেডৰুমলৈ আৰু লগৰজনীও লগতে বেডৰুমলৈ গৈছে ৱাছৰুমটো ইউজ কৰিব তাৰপিছত তেনেকৈ হৈছে তেওঁলোক যাওঁতে 1:30 মান বাজিছিলে গতিকে এইখিনি কৰোঁতে মেলোতে ঠিক 2টা বাজিছে আৰু 2টা বজাৰ লগে লগে পাগটোৱে আকৌ সেই একেধৰণে পাকঘৰলৈ গৈছে পাকঘৰৰ পৰা একদম ভুকি ভুকি বাৰ্বিৰ বেডৰুমলৈ গৈছে আৰু সি ভুকি আছে তেনেতে যি দুজন ল'ৰাই ড্ৰয়িং ৰুমত বহি পানী খাই আছিলে তাৰে এজনে বিৰাট ডাঙৰকৈ এটা চিঞৰ মাৰিছে চিঞৰি বাৰ্বিক মানে হিন্দীতে কৈছে যে তই ওলা ইয়াৰ পৰা এতিয়া ওলা বল 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 চব বল ওলা ইয়াৰ পৰা সি মানে একো কথা শুনা নাই কাৰো বাৰ্বিয়ে সুধিছে কি হ'ল মই জানো এইটো সদায় হয় একো নহয় ৰচোন তাইৰ কথা মুঠতে সি একো শুনাই নাই মুঠতে তাহাঁত গোটেইকেইটা ওলাই আহি গাড়ীত বহিছেহি দৌৰাদৌৰিকৈ কি ল'লে কি নল'লে একো গমো নাপায় দৌৰাদৌৰিকৈ যি পাইছে লৈছে গাড়ীত বহিছে গাড়ীত বহাৰ পিছত লগৰজনে কৈছে যে তই এইটো ঘৰত কেনেকৈ থাকিব পাৰ তাই কৈছে কি হ'ল কিবা দেখিলি নেকি সি আচলতে মুছলিম সম্প্ৰদায়ৰ ল'ৰা আছিলে আৰু তাৰ ককাকে জিন পুহিছিলে হেনো আগতে গতিকে সি এইবোৰ কথা অলপ জানে সি তেতিয়া কৈছে যে তই দেখা নাই কেতিয়াও তাই কৈছে কি দেখা নাই মই দেখা নাই মই শুনো ই ভুকে পাগটোৱে ভুকে বিৰাট আৰু মোৰ টেডি বেয়াৰটো পৰি যায় সদায় একুৰিয়ামটোৰ ওপৰত থকা টেডি বেয়াৰটো পৰি যায় তেতিয়া লগৰজনে কৈছে সি ভুকিবলৈ আৰম্ভ কৰাৰ লগে লগে সি এগৰাকী মাইকী মানুহক তাই পাকঘৰটোৰ পৰা ওলাই অহা দেখিছে বগা সাজ পিন্ধা এগৰাকী মাইকী মানুহ আৰু আহোঁতে আচৰিত ধৰণে তেওঁ সেই একুৰিয়ামটোৰ ওপৰত থকা টেডি বেয়াৰটো হাতেৰে পেলাই থৈ গৈছে আৰু গৈ বেডৰুমলৈ সোমাই গৈছে এই দৃশ্যটো দেখাৰ পিছত লগৰজন তাত 1 ছেকেণ্ডো থাকিব পৰা নাই লগে লগে বাৰ্বিহঁতকো উঠাই মেলি লৈ গুচি আহিছে মানে ৰুমৰ পৰা উলিয়াই লৈ গুচি আহিছে তাৰপিছত সি তাইক ইমানেই ইনচিষ্ট কৰিলে তাই ককায়েকলৈ ফোন কৰিবলৈ ক'লে ইমিডিয়েট আৰু এই ঘৰটো সলাব লাগিব তই এতিয়া মানে একদম হুলস্থুল কৰিছে তই ইয়াত থাকিব নোৱাৰ ইমান এটা ডাঙৰ ঘটনা ঘটি আছে তোৰ লগত তই কিবা এটা হোৱাৰ পিছত মানে একশ্যন ল'বি নেকি তেতিয়া তাই ককায়েকলৈ ফোন কৰিলে যিজন কাজিন ব্ৰাদাৰৰ লগত মিলি তাই ঘৰটো চাইছিলে ককায়েকক মাতিলে পিছদিনাখন ৰাতিপুৱা 5 বজাৰ লগে লগে ককায়েকো আহিলে তাহাঁতো তেতিয়া কলেজৰ পৰা আহি পেলাই কথা বতৰা পাতিছে তাই ঘৰটো এৰিব মনো নাই কলেজৰ একেবাৰে ওচৰত আৰু মালিকনীয়ে তাইক বিৰাট বেছি ভাল পাইছিলে কিন্তু এই কথাবোৰ যেতিয়া গম পালে তেতিয়া থকাৰ কোনো মানে যুক্তিয়ে নাই তেনেতে তাই ক'লে ঠিক আছে তহঁতবোৰে কথা পাত মই কি কৰোঁ চাহ বনাওঁ চবলৈকে ৰাতিপুৱাও হৈছে আৰু গোটেই ৰাতি খোৱা নাই গতিকে চাহ খাওঁ ফ্ৰিজত চাইছে গাখীৰ নাই সেয়েহে তাই ওচৰতে এখন কিৰাণা শ্বপ আছে সৰু যে ঘুমটি দোকানবোৰ থাকে এগৰাকী বুঢ়ী মাইকী মানুহে মানে দোকানখন দিয়ে আৰু আৰম্ভণিৰ পৰাই তাই তাৰ পৰাই বস্তু আনে গতিকে মাইকী মানুহগৰাকীৰ ওচৰলৈ গৈছে মাইকী মানুহগৰাকীক দেখাৰ লগে লগে তাই মানে মনটো বেয়া লাগি গ'লছে সেই ঘৰটো এৰিব লাগিব এওঁক এতিয়া মই লগ নাপাম গতিকে মানুহগৰাকীক ক'লে যে মই ঘৰটো এৰিম আজিয়ে এৰিম চাগে গতিকে মানে আপোনাক আৰু মই লগ নাপাম তেতিয়া মানুহগৰাকীয়ে ক'লে যে আচ্ছা তয়ো ফাইনেলি মানে অনুভৱ কৰিলি তেতিয়া বাৰ্বি অকণ আচৰিত হ'ল যে কি অনুভৱ কৰিলি কি কৈছে আপুনি তেতিয়া মানুহগৰাকীয়ে ক'লে চা মই কৈছোঁ বুলি নকবি মালিকনীয়ে নহ'লে মোক গালি পাৰিব কিন্তু এইটো ঘৰত মানুহ 10-15 দিনৰ বেছি থাকিবই নোৱাৰে তই ইমান মাহ কেনেকৈ থাকিলি সেইটোহে আচৰিত কথা মানে তই যিটো ঘৰত আছ তাৰ যিটো বেডৰুম তাতে তাৰ যিটো মানে কিটচেন তাতে মালিকৰ প্ৰথম পত্নীয়ে আত্মহত্যা কৰিছিলে এইগৰাকী যিগৰাকীক তই দেখিছ এইগৰাকী তেওঁ দ্বিতীয় পত্নী আৰু সেইকাৰণে ল'ৰাকেইটাৰ মাজতো বহুত মানে এজ ডিফাৰেঞ্চ আছে ডাঙৰ ল'ৰাটো আচলতে আগৰ পত্নীগৰাকীৰ আৰু এই আত্মহত্যাটো হোৱাৰ পিছতে তেওঁলোকে ঘৰটো এৰি ফাৰ্ষ্ট ফ্ল'ৰলৈ গুচি গ'ল আৰু তলৰ ঘৰটো ভাড়া দিলে আৰু তাৰ পিছৰে পৰা যোনেই ভাড়াতীয়া আহে তেওঁলোকে সেই মানুহগৰাকীৰ উপস্থিতি অনুভৱ কৰে আৰু 10-12 দিনৰ পিছতে ঘৰটো এৰিবলৈ বাধ্য হয় এই কথাটো শুনি বাৰ্বি হতভম্ব একো উত্তৰ নিদি তেওঁ উভতি আহি দৰ্জাৰ মুখতেই দেখিছে মানে ছেকেণ্ড ফ্ল'ৰত থকা ল'ৰাজনক লগ পাইছে তেওঁকো ক'লে যে মই ঘৰটো এৰিম আপোনাক চাগে আৰু লগ নাপাম কলেজতে লগ পাম
তেতিয়া তেওঁ কৈছে আচ্ছা তয়ো ফাইনেলি ফিল কৰিলি মানে তেতিয়া বাৰ্বি সুধিলে কি ফিল কৰিলি কৈছে মই যেতিয়া আহোঁ ৰাতি প্ৰায় মানে ৰাতি বিশেষকৈ তোৰ ঘৰৰ ওচৰত মই বিৰাট ঠাণ্ডা ঠাণ্ডা অনুভৱ কৰোঁ তোৰ দৰজাৰ সন্মুখত ঠাণ্ডা ঠাণ্ডা অনুভৱ কৰোঁ চিৰিটোৰে উঠি যাওঁতে ঠাণ্ডা লাগে এটা নিগেটিভ ভাইব আহে আৰু মই দেখিছোঁ তাৰ চকুৰ আগতে বহুকেইজন মানে ভাড়াতীয়ে ঘৰটো সলাইছে গতিকে এই কথাবোৰ শুনাৰ পিছত বাৰ্বিয়ে মানে মানিবলৈ বাধ্য হ'ল যে ঘৰটোত কিবা এটা নিগেটিভ আছে পিছে মালিকক বিশেষ একো নক'লে বেলেগ এটা পাৰ্চনেল ৰিজন দেখাই ঘৰটো তেওঁ এৰি গুচি আহিলে এই ঘটনাটো ঘটা আজি বহু বছৰ হ'ল 10 বছৰে হ'বৰ হ'ল কিন্তু এই ঘটনাটোৰ প্ৰত্যেকটো ক্ষণ বাৰ্বিৰ এতিয়াও জল পটপটকৈ মনত আছে বৰ আচৰিত এক ঘটনা যিটো আজি আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনাৰ যদি কিবা অভিজ্ঞতা আছে তাক মোৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব শনিবাৰৰ আজিৰ এই ঘটনাটোৰে এই সপ্তাহটো ইয়াতে সামৰিছোঁ অহা সপ্তাহত এক নতুন ঘটনালৈ আপোনাৰ কাষ আকৌ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি